नमस्कार आधार कार्डर गराकी लै जरूरी खबर। आधार कार्डर ऊपर चारिटाक नतुन नियम बलवৎ करिছে सरकारे। की नियम बलवৎ करिছে सरकारे चाओ आहक। बंधुसकल आपनालोके कथाखिनि अलप भालदरे मन करिब। आधार कार्डक लै जरूरी खबर। आधार कार्डर चारिटा नियम सलनि करिले UIDAI जदि आपनार आधार कार्ड आछे तेन्ते आजिर এই ভিডিওটো सम्पूर्ण शेषলৈকে চাই থাকক, अन्यथा विपदत परिब आपुनि। आधार कार्डक लै की नियम सलनि কৰা হৈছে চাও আহক। एक নম্বৰ নিয়মটি হৈছে এতিয়াৰ পৰা মহিলাসকলৰ আধাৰ কাৰ্ডত হাজবেণ্ড বা ফাদাৰৰ নাম নাথাকিব, তাৰ পৰিৱৰ্তে CO অৰ্থাৎ কেয়াৰঅফ বুলি থাকিব। আগতে যেনেকুৱা হাজবেণ্ড বা ফাদাৰ বুলি আছিল তাৰ পৰিৱৰ্তে এতিয়াৰ পৰা CO বুলি থাকিব। তাৰ পিছত 2 নম্বৰ নিয়মটি হৈছে আধাৰ কাৰ্ডৰ গৰাকীয়ে 2024 চনৰ 14 মাৰ্চলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ কাৰ্ড আপডেট। নাম আৰু ঠিকনাত ভুল থাকিলে বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব আৰু 10 বছৰ পুৰণি সকলো আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। যদিহে আপুনি কৰা নাই তেন্তে অতি শীঘ্ৰেই বিনামূলীয়াকৈ কৰি লওক। তাৰ পিছত 3 নম্বৰ নিয়মটি হৈছে এতিয়াৰ পৰা নতুন নিয়মত বনোৱা হ'ব আধাৰ কাৰ্ড। যদি কোনো লোকে ফিংগাৰপ্ৰিণ্ট দিব নোৱাৰে, অৰ্থাৎ কোনো লোকৰ ফিংগাৰপ্ৰিণ্ট নুঠে বা আঙুলি কটা, তেনে লোকৰ চকু স্কেনিং কৰি আধাৰ কাৰ্ড বনাই দিয়া হ'ব। আৰু যদি কোনো ব্যক্তিৰ চকু আৰু হাত দুয়োটাই বেয়া থাকে, অৰ্থাৎ হাতৰ ফিংগাৰপ্ৰিণ্ট নুঠে বা চকু অন্ধ, তেন্তে সেই ক্ষেত্ৰত বায়োমেট্ৰিক নোহোৱাকৈয়ে আধাৰ কাৰ্ড বনাই দিব। আৰু 4 নম্বৰ নিয়মটি হৈছে এতিয়াৰ পৰা নিজ ইচ্ছামতে আধাৰ কাৰ্ডত নাম ঠিকনা সলনি কৰিব নোৱাৰিব। এটা লিমিটেড টাইম ধৰি দিয়া হ'ব। যেনেকৈ নিজৰ নাম আপুনি দুবাৰতকৈ বেছি সলনি কৰিব নোৱাৰিব। জন্মৰ তাৰিখ একবাৰ সলনি কৰিব পাৰিব। হাজবেণ্ড বা ফাদাৰৰ নাম একবাৰ সলনি কৰিব পাৰিব। লগতে ফোন নম্বৰ, ইমেইল ID একাধিকবাৰ সলনি কৰিব পাৰিব। এইসমূহ নিয়মৰ বৃহৎ পৰিৱৰ্তন কৰা হৈছে।